মুখত আৰক্ষী পঠাই দিয়ে কি প্ৰতিবাদ নকৰিব সেই মহিলাসকলৰ মাজত থাকিব লাগিব যি মহিলাসকলে যেতিয়া কংগ্ৰেছ সভালৈ যাবলৈ বিচাৰে তেওঁলোকৰ চৰকাৰী আঁচনিৰ পৰা নামটো কৰ্তন কৰা যায় সেই ৰাইজৰ মাজত থাকিব লাগিব আৰু তেতিয়া হোম ডিপাৰ্টমেণ্ট তেখেতৰ লগত নাথাকিব তেতিয়া আজি তাৰিখত যি 24 জনীয়া সিকিউৰিটি কথা কৈছে সেইখিনিও নাথাকিব তো ৰাইজৰ মাজত ভালদৰে থকা যদি বিচাৰে ৰাইজক ভয় কৰিবলৈ শিকক ৰাইজক দম দিয়া বন্ধ কৰক অসমৰ আমাৰ সাহিত্যিক জগতৰ আমাৰ শিল্পী জগতৰ মানুহবোৰৰ চৰিত্ৰ হনন কৰাটো বন্ধ কৰক চৰিত্ৰৰ আপোনাৰ আৰু আপোনাৰ গেংগৰ কেনেকুৱা অসমৰ ৰাইজে ভালদৰে জানে নিজৰ কথা নিজৰ কামটো শুদ্ধ কৰক নহলে ক্ষমতা যোৱা পিছত আপোনালোকে অসমৰ ভিতৰত থাকিব সেই পৰিৱেশটো নাপাব ৰাইজৰ মাজত সিকিউৰিটি অবিহনে ৰাইজৰ মাজত ঘূৰিবলৈ পৰিৱেশটো নাপাব যাব লাগিব ডুবাই নহলে যাব লাগিব ছিংগাপুৰ তো সেই কাৰণে ৰাইজক সন্মান কৰাটো শিকক ৰাইজক ভয় কৰাটো শিকক ৰাইজ অসমৰ জনসাধাৰণৰ আবেগটো সন্মান কৰক অসমৰ জনসাধাৰণৰ বিবেকটো সন্মান কৰক অসমৰ ৰাইজৰ ক্ষোভটো ভয় কৰিবলৈ শিকক ক্ষমতা সদায় আপোনালোকৰ নাথাকে তো এয়া আমাৰ ক'বলগীয়া কথাখিনি